ৰৈ ৰৈ বিনালেতো অসমৰ এতিয়া জাতীয় জীৱনৰ আৱেগ হৈ পৰিছে আৰু সমগ্ৰ পৃথিৱীতে 700টা চিনেমা হলত ৰৈ ৰৈ বিনালে মুক্তি দিছে আৰু জানি আপোনালোকো আচৰিত হ'ব যে 4টা বজাতে আৰম্ভ হৈছে চিনেমা আৰু মই ভাবোঁ যে এইটো গোটেই 24 ঘণ্টাই এখন চিনেমা থাকিব বিভিন্ন হলত আৰু প্ৰায় এসপ্তাহ 10 দিন কোনো টিকেট পাবলৈ নাই এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে এই গোটেই কথাটোৱে আমাৰ অসমৰ জাতীয় জীৱনৰ জুবিনদাৰ সৃষ্টিৰ প্ৰতি যিটো দায়িত্ব জুবিনদাৰ আদৰ্শ তেওঁৰ চিন্তা তেওঁৰ যিটো জাতীয় চেতনা অসমৰ জাতীয় জীৱনক যি ধৰণে আদৰ্শৰে মাৰ্গদৰ্শন কৰিছিল তাৰ প্ৰতি অসমৰ ৰাইজৰ যিটো অভূতপূৰ্ব যিটো দায়িত্ব আৰু দায়বদ্ধতা আছে তাৰে এটা উন্মুক্ত বহিঃপ্ৰকাশ ঘটিছে আৰু ৰৈ ৰৈ বিনালে যিটো চিনেমাখনৰ যি নাম তাৰ লগে লগে প্ৰকৃতিয়েও এতিয়া ৰৈ ৰৈ বিনাইছে চাব এতিয়া বৰষুণো আজি দিনটোতে বৰষুণ দিছে গতিকে আকাশেও ৰৈ ৰৈ বিনাইছে প্ৰকৃতিও বিনাইছে গতিকে এই যিটো জুবিন গাৰ্গৰ মহাপ্ৰয়াণ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ পৰা এইটোৱে অসমৰ সমাজ আৰু জাতীয় জীৱনক বহু কথা কৈ থৈ গৈছে সমন্বয়ৰ এটা শক্তিশালী বাৰ্তা দিছে মানুহৰ মাজত একতা ভাতৃত্ববোধ সাম্প্ৰদায়িকতাহীন এখন সমাজ এইবোৰৰ কথা কৈছে মানৱীয় প্ৰমূল্যৰ কথা কৈছে আৰু ৰৈ ৰৈ বিনালে চোৱাৰ পাছত মানুহে আৰু যিবোৰ আদৰ্শ তাৰ গভীৰতালৈ সোমাব পাৰিব সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এইটো জুবিন গাৰ্গৰ যিটো মহান শিল্পী সত্তা তাৰ প্ৰতি অসমৰ ৰাইজৰ এটা শক্তিশালী বাৰ্তা আৰু শ্ৰদ্ধাঞ্জলি থাকিব শ্ৰদ্ধা থাকিব কাৰণ তেওঁ কৰি থৈ যোৱা সৃষ্টিসমূহ অসমৰ জাতীয় জীৱনত অনন্তকাললৈ থাকিব কিন্তু এইটো তেওঁ নিজে কৰি থৈ যোৱা শেষটো যিটো কাম বোলছবিৰ শেষ কামটো যাতে সকলোৱে আহি ইয়াৰ লগত চিনেমাখনৰ চিন্তাৰ লগত আদৰ্শৰ লগত একাত্ম যাতে সকলো হয় সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ বোলছবি গৃহলৈ আহক দলে বলে আৰু জুবিনদাৰ আদৰ্শক তেওঁৰ সৃষ্টিশীলতাক অসমৰ প্ৰতি কৰি যোৱা কামক সকলোৱে শ্ৰদ্ধা সন্মান জনাওক তাৰ সমান্তৰালভাৱে ন্যায়ৰ কথাটো যিটো আহিছে প্ৰতিটো বোলছবি গৃহতে জনগণ থিয় হৈ পুনৰ দৃঢ়তাৰে দোহাৰিছে আমাক ন্যায় লাগিবই জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাই হওক মৃত্যুৱেই হওক ইয়াৰ ন্যায় লাগিব আৰু কোন জড়িত সেই কথা অসমৰ জনগণে গম পাব লাগিব কাৰ ষড়যন্ত্ৰৰ বলি হ'ল কি কাৰণে এই ঘটনা ঘটিলে কোন এই ঘটনাৰ লগত জড়িত সকলো কথা পুংখানুপুংখভাৱে অসমবাসী ৰাইজে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে জানিব লাগিব আৰু ন্যায় পাব লাগিব ন্যায়ৰ কাৰণে অসমৰ ৰাইজে যুঁজি আছে যুঁজিব কোনো কথাই কোনো আমাক বিভ্ৰান্ত কৰিব খোজা মূল বিষয়ৰ পৰা আঁতৰাই লৈ যাব বিচৰা কোনো ধৰণৰ কথাই জনগণক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে আৰু আমি পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ জুবিনদাৰ এই মৃত্যুৰ ন্যায় লাগিবই মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসমৰ ৰাইজে মই একো নকওঁ জনগণ আটাইতকৈ শক্তিশালী বিচাৰক গণতন্ত্ৰত জনতাই সকলো কথা নিৰ্ণয় কৰে সেইকাৰণে জনগণে সকলো কথা বিচাৰ কৰিব আমিও নিৰ্মোহকৈ সকলো বিচাৰ কৰি আছোঁ এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছোঁ কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো মানে চিনেমাখন ছুটি দিছিলে চিনেমাখন চাবলৈ বাধ্য কৰিছিলে আজি দিনটো ছুটি দিছিলে আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব এই 10:15টো কৈছোঁ আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে আৰু মুখ্যমন্ত্ৰীও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নেযায় এইটো অসমৰ ৰাইজে চাব জনতাই চাব আৰু আমিও চাম যি মানুহে 4 বজালৈকে বিছনাৰ পৰা শুই নুঠে এয়া জুবিনদাৰ শক্তি জুবিনদাৰ আদৰ্শৰ শক্তি তেওঁ কৈ যোৱা কথা তেওঁৰ চিন্তা চেতনা যিবোৰ কথা কৈছিলে সেইবোৰৰ গভীৰতাটো আজি মৃত্যুৰ পিছত মানুহে বেছি উপলব্ধি কৰিছে তেওঁ আমাৰ পৰা মহাপ্ৰয়াণ হোৱাৰ পাছত আদৰ্শৰ বিশালতা মহানতা যিবোৰ কথা ক'লে সাম্প্ৰদায়িকতাহীন সমাজ এখন গছ গছনি নাকাটিবৰ কাৰণে প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম নদ নদী পাহাৰৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম এইটো দায়িত্ব পৰোপকাৰ মানৱতাবোধ মানৱীয় প্ৰমূল্য এইবোৰৰ যিটো বিশ্বজনীন আবেদন আছে সেইকাৰণে পৃথিৱীত অকল অসমতে থকা নাই জুবিনদাৰ আদৰ্শই
সমগ্ৰ পৃথিৱীৰ গোটেই পৰিধি ভাঙিছে। সেইকাৰণে আমেৰিকাতো সংগীতজ্ঞ এই কথা কৈছে যে জুবিন গাৰ্গ অকল গান গোৱা মানুহ, বোলছবি বনোৱাই নহয়, তেওঁৰ আদৰ্শত এগৰাকী মহান মানুহৰ এটা সত্তা ইয়াৰ লগত জড়িত হৈ আছে। আনকি BBC, CNN, ভাৰতবৰ্ষৰ যিসকলে বিভিন্ন মানে বিশ্লেষণ কৰে, বিশ্লেষণাত্মক চিন্তাৰ মহান যিসকল ব্যক্তি আছে, সংবাদ জগতৰ লগত জড়িত, বেলেগ বেলেগ সাংস্কৃতিক জগতৰ লগত জড়িত, তেওঁলোকেও সকলোৱে বিশ্লেষণ কৰিবলৈ আপোনালোকে চাব, বলিউডৰ বিভিন্ন অনুষ্ঠান, জুবিনদাৰ এতিয়া ট্ৰিবিউট কৰি তেওঁক শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠান আজিও চলি আছে। এই 40-45 দিনৰ পিছতো, 40 দিনৰ পিছতো যে এই কথাবোৰ চলি আছে, কিয়? এতিয়া মানুহে দেৰিকৈ হ'লেও উপলব্ধি কৰিছে যে জুবিনদাই কি কৰি থৈ গৈছে সমাজখনক। কেৱল অসমক দিয়া নাই, সমগ্ৰ মানৱ সমাজক দিছে। সেইকাৰণে মানৱীয় আবেদনবোৰ সকলোৱে উপলব্ধি কৰিছে।